শয়তান পুলিশ তোক মই কইছো পুলিশ সাবধানে চলবি মুসলমান কোনোদিন কমিনাল নহয় মুসলমানে কোনোদিন সাম্প্রদায়িক কাম করা নাই তোমালোকে মোক জ্বলাই নলবা আমাক বিলাসীপাৰাত আৰক্ষীৰ কৰ্মকাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক দেশৰ বিভিন্ন প্ৰান্তৰ ইছলামিক ধৰ্মগুৰু চিন্তাবিদ ৰাজনৈতিক নেতা সচেতন মহলসহ বিভিন্ন জনৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিলাসীপাৰাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় সভা বন্ধ কৰাৰ ভয় ভাবুকি আৰক্ষীৰ ফোনযোগে ধৰ্মীয় সভা বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰাৰ উপৰিও ধৰ্মীয় সভাক চূড়ান্ত অপমান কৰাৰ অভিযোগ হালকুচা আৰক্ষীৰ বিৰুদ্ধে তিলাপাৰাৰ সন্তোষপুৰত শান্তিপূৰ্ণভাৱে চলি আছিল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় সভা ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাই চৰকাৰী সকলো নিয়ম নীতি মানি অনুষ্ঠিত কৰিছিল ধৰ্মীয় সভা আৰক্ষীয়ে অনুমতি প্ৰদান কৰাৰ পিছতো হালকুচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃতিমান পাঠকে ফোনযোগে সভা বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে ধৰ্মীয় সভাক অপমান কৰাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষী বিষয়াগৰাকীয়ে ফোনযোগে ধৰ্মীয় সভাক অপমান আৰু ভাবুকি প্ৰদান কৰাৰ কথা পোহৰলৈ অহাত জাঙুৰ খাই উঠে ইছলাম ধৰ্মাৱলম্বী লোকসকল ধৰ্মীয় সভাৰ মঞ্চৰ পৰাই আৰক্ষী বিষয়াগৰাকীক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই ইয়াৰ উপৰিও ক্ষোভ আৰু আক্ষেপ প্ৰকাশ কৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মীয় সভাখনত অতিথি হিচাপে উপস্থিত থকা ধৰ্মগুৰুসকলে উক্ত ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে সভাত উপস্থিত থকা শ ইছলাম ধৰ্মাৱলম্বী লোকসকলে মদপান কৰি শান্তিপূৰ্ণভাৱে চলি থকা অনুষ্ঠানলৈ ভয় ভাবুকি আৰু অপমানজনক মন্তব্য আগবঢ়োৱাৰ ভয়ংকৰ অভিযোগ হালকুচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃতিমান পাঠকৰ বিৰুদ্ধে বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট অৰুণোদয় আছাম এই শয়তান পুলিশ তোক মই কইছো পুলিশ সাবধানে চলবি মুসলমান কোনোদিন কমিনাল নহয় মুসলমানে কোনোদিন সাম্প্রদায়িক কাম করা নাই তোমালোকে মোক জ্বলাই নলবা আমাক সুন্দরভাবে সভা হয়ে আছে ধর্মর বাদে কোনো কথা হওয়া নাই এতিয়া আলী আকবর মিয়াক বিয়া পাবা তোমালোকে জ্বলালা কিয় ধমকি কিয় দিছ সেইকাৰণে আলী আকবর মিয়াও ধমকি দিছে তোমালোকৰ নিচিনা এনেকুৱা পুলিচ কেইটাক ঠিক কৰিবলৈ মা দেউতাই আলী আকবৰৰ জন্ম দিছে ভয় খাই বিয়া পাই লাভ নাই চাওক দুৰ্ভাগ্য মই MLA নাই মই বিধায়ক থাকিলে এই টেলিফোনটো নাহিলে হয় দুৰ্ভাগ্য আপোনালোকৰ মই নাজানো মই বিধায়ক নাথাকোঁতে পুলিচৰ মানে হাতটো 18 ইঞ্চি এতিয়া 22 ইঞ্চি হৈ গৈছে বেছি বাঢ়িছে মইতো ক'লোই পুলিচৰ ক্ষমতা থাকিলে আলী আকবৰ মিয়া ইয়াত আছে তোমালোকে আহা তোমালোকৰ আইনটো মই শিকাই দিওঁ তোমালোকে যিটো ভাবিছ যে 10টা নহয় তোমালোকৰ লিখোতে ভুল হৈছে অহাকালি 24 তাৰিখৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দিছে গাঁথান দিছে না কিয় কৈছা আজি 10টাৰ আগত বন্ধ কৰিব লাগে তোমালোকে চিঠি পঢ়ি লোৱা তোমালোকে চিঠিটো পঢ়ি লোৱা লিখাত যদি ভুল হৈছে ৰাইজক তুমি ক্ষমা খোজা বন্ধ কৰিম কিন্তু তোমালোকে অহাকালি 24ৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দি থৈছা তাৰমানে পুলিচে এই কৰে মানুহক মানুহ বুলি গণ্য নকৰে ভাবে মানুহে ভাবে পুলিচে বোধে বেছি জানে তোমালোকৰ নিচিনা পুলিচ ঘৰততো মই পিয়নো নাৰাখোঁ যি পুলিচে কৈছে যি দাৰগা কৈছে তাৰ নিচিনা দাৰগা আলী আকবৰ মিয়াৰ ঘৰত মই পিয়নো নাৰাখিম ইমান অযোগ্য পুলিচ দাৰোগা পিয়ন আলী আকবৰ মিয়াৰ ঘৰত পিয়ন হোৱাৰ যোগ্যতাও নাই পঢ়ি লোৱা ভাই এনেকে চলিছে এইটো মানে মুছলমান হলেই তেওঁলোকৰ মানে পুৰণি উঠি যায় মুছলমান হলেই আমিতো সভা কৰা নাই সিহঁতৰ মাৰ ভিতৰত বোধে হাত দিছো নেকি ইমান বাড়াবাড়ি নকৰিবা ধন্যবাদ আসসালামু আলাইকুম নমস্কাৰ মই মৌলানা মইনুল হকে কৈ আছো মই এজন ধৰ্মীয় বক্তা আপোনালোকে ইতিমধ্যে শুনিবলৈ পাইছে আজি সন্তোষপুৰ ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাত মোক বক্তা হিচাপে নিমন্ত্ৰণ কৰিছে সেইকাৰণে মই ইতিমধ্যে আহি উপস্থিত হৈছোঁ আৰু ইয়াত অহাৰ পিছত মোৰ কাণত এনেকুৱা এটা খবৰ আহি পৰিছে এই বন্ধু বান্ধৱীসকল মোক যিটো খবৰ দিছে এইখন ধৰ্মসভাৰ পাৰ্মিশ্যন লোৱাৰ পিছতো আমাৰ শালকোচা থানাৰ IC কৃতিমান পাঠকে ফোন কৰি ভাবুকি দিছে
যে এইখন অনুষ্ঠানত 10টাৰ পিছত যদি অনুষ্ঠানখনি চলাই লয় তেনেহ'লে সকলো জনসাধাৰণক আমাৰ ধৰ্মপ্ৰাণ মুছলমান ভাই ভনীসকলক থানাত উঠাই লৈ বন্ধ কৰি ৰাখিব। আইচিয়ে ক'ত পালে এই পাৱাৰখন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই থানাত কেইখন ৰুম বনাই ৰাখিছে, অগণন ৰাইজ ইয়াত সমবেত হৈছে আমাৰ ধৰ্মপ্ৰাণ মুছলমান, সেইবিলাক ৰাইজক উঠাই লৈ থানাত ৰাখিব। আমাৰ আইচি এই শালকোচা থানাৰ আইচিজন কীৰ্তিমান পাঠকে বিভিন্ন সময়ত অসৎ কামত জড়িত ইতিমধ্যে মই গম পাইছো, কিন্তু সেইটো কথা মই কোনোদিন কোৱা নাই, প্ৰতিবাদ কৰা নাই, যিহেতু আমি এজন ধৰ্মীয় বক্তা। মই মানুহৰ ওচৰত শুনিছিলো এই মানুহজন কিবা আলম ফলন কৰি থাকে, বিভিন্ন সময়ত বিভিন্ন বস্তু খাই থাকে আৰু বিভিন্ন সময়ত বিভিন্ন মানুহক হুমকি ধমকি কৰি থাকে যে চৰকাৰী আইন অনুযায়ী আমি পাৰ্মিশ্যন ল'ব লাগে। পাৰ্মিশ্যন লৈছো, আমাক হয়তো ক'লে যে পাৰ্মিশ্যন আছে মোৰ ওচৰত, তাৰ পিছতো এনেকুৱা বেয়া মন্তব্য কিয় কৰা লাগে, হুমকি ধমকি কিয় কৰিব লাগে? আমাৰ ধৰ্মসভাৰ পৰিৱেশখন আপোনালোকে চাওকচোন কেনেকুৱা বেয়া হৈছে। সেইফালে বক্তাজনে বক্তব্য দি আছে, মানুহ হয়তো ভয়ত কম্পিত হৈ আছে যে কেতিয়াবা পুলিচ আহি উঠাই লৈ যায়। আমাৰ ধৰ্মত আঘাত কৰিছে, আমাৰ মুছলমান ধৰ্মৰ আঘাত কৰিছে, কাৰণ এইটো কোৰাণেৰ মাহফিল, এইটো এটা পবিত্ৰ অনুষ্ঠান, এইটো হ'ল প্ৰতিষ্ঠান, ইয়াৰ প্ৰতি ভাবুকি দিয়াটো ভাল হোৱা নাই। আমাৰ ধৰ্মক হিংসা কৰে। কীৰ্তিমান পাঠকক মই কৈ আছো, তুমি যদি ধৰ্মক ভাল পোৱা, তোমাৰ নিজৰ ধৰ্মক যদি ভাল পোৱা, গীতা বাইবেল পঢ়ি চোৱা তোমাৰ ধৰ্মত কি লেখা আছে। নিজৰ ধৰ্মৰ নিচিনা আনৰ ধৰ্মকো সন্মান কৰিব লাগে। এইটো এটা ধৰ্মীয় প্ৰতিষ্ঠান, এইটো এটা ধৰ্মীয় অনুষ্ঠান, ইয়াৰ প্ৰতি ভাবুকি দিয়াটো আপোনাৰ ভাল হোৱা নাই, আপোনাৰ ভৱিষ্যত ভাল নহ'ব, মই হুঁকিয়ানি দি দিছো। এইটো এটা দুৰ্ভাগ্যজনক কথা যে আমি ৰাজিয়াতুল উলুম সন্তোষপুৰ বানাত মাদ্ৰাছাৰ অন্যান্য বছৰৰ দৰে এইবেলিও অধিৱেশনখন সম্পূৰ্ণৰূপে চৰকাৰৰ আইন অনুসৰি পাৰ্মিশ্যন লৈহে এই কামটো আমি হাতত লৈছিলোঁ। কিন্তু আমাৰ ধৰ্মীয় সভাখন চলি থকা অৱস্থাত আমাৰ যিসকলে আমি ইয়াত জড়িত আছোঁ, আমালোকৰ এজনকো ফোন নকৰাকৈ শালকোচা থানাৰ আইচি কীৰ্তিমান পাঠকে বেলেগ এজন মানুহক ফোন কৰি ধমকি দিয়ে, ৰাতি 10টাৰ পিছত যদি ধৰ্মীয় সভাখন শেষ নকৰে তেতিয়াহ'লে আমি ধৰ্মীয় সভাৰ কৰ্তৃপক্ষক তাৰ পৰা উঠাই লৈ আহিম। এইটো খুবেই দুৰ্ভাগ্যজনক কথা। যদি এনেকুৱাই হয় তেতিয়াহ'লে পাৰ্মিশ্যন লোৱাৰ মূল্যটো কি থাকিব, আৰু আমি চৰকাৰক কেনেকৈ বিশ্বাস কৰিম, আৰু আমি ধৰ্মীয় সংখ্যালঘুবোৰে ক'ত আস্থা ৰাখিম যে আমি আমাৰ নিজৰ ধৰ্মীয় যিবিলাক পৰিৱেশ, ধৰ্মীয় অধিৱেশন চৰকাৰৰ সম্পূৰ্ণৰূপে পাৰ্মিশ্যন লোৱাৰ পিছতো আমি শান্তিপূৰ্ণভাৱে কৰি থকা এখন প্ৰগ্ৰামক বন্ধ কৰিবলগীয়া হয় আৰু ভয় ভাবুকি দিয়ে। এইটো এটা জঘন্য কথা হৈছে, এইটো বৰ নিন্দনীয় হৈছে। ইয়াত আমি একেবাৰে এইটো কামত সন্তুষ্ট হোৱা নাই। আমালোকৰ পাৰ্মিশ্যন যিটো আছে, আমি এপ্লিকেশ্যন কৰিছিলোঁ ৰাতিপুৱালৈকে আমাৰ ধৰ্মীয় সভাখন থাকিব, কিন্তু পাৰ্মিশ্যন কপিত যিটো লিখা আছে আজি আবেলি 4 বজাৰ পৰা 24 তাৰিখ আবেলি ৰাতি 10 বজালৈকে আমার পারমিশন ঘর লেখা আছে। আগে একবার বিধায়ক থাকলে পুলিশের এই ক্ষমতা ছিল না, এখানে টেলিফোন করে হুমকি দিছে 10টা পরে কিন্তু সফলতা দিব না। ওরা পয়লাই দেখে নাই, পয়লা পুলিশ হয় নাই, ওরা পুলিশ হইতে মানুষের পয়সা খেবেন না। দিনের মধ্যে 10টা টাকা মানুষের যদি না খায় ওদের 24 ঘন্টা শুদ্ধ হয় না। মানুষের তো খায় মনে করছে সবার হলে গেলেও 2 টাকা পাবো, এবার সেটা কাম হবো না, দুর্ধাল হয়ে গেল না। যাই হোক বন্ধুগণ, মনটা খারাপ হয়ে গেছে, আগেই রাগ উঠে গেল, রাগ তুললেই বেদান, পুলিশে রাগ তুলছে। ঘরে জাগাই দিয়েছি, বন্ধুরাই আমার চিঠিটা দেখাইল, কি হয়েছে সভাপতি 10টা পরে করতে দিব না, বলে চিঠিটা আমাকে দেওয়ার শুরু পয়সা দেখি দেবে না। ওরা ওই খাতা পড়েই নাই, পুলিশের বাপের দ্বন্দ্ব কাছে আছো, বিদ্যার শিক্ষা দিব একেবারে কমাই গাধা এটা পড়ে দেখ কি লিখছে। হ্যাঁ, আমি যখন পুলিশে যাই আজকাল জসিবিল দিতে দেয় না, দিতে ভুল করছে। 23 তারিখে 4টার থেকে 24 তারিখে 10টা পর্যন্ত লিখছে। বদমাসরা কয় কি আজকে 10টা মিটিং বন্ধ করে আসবো, বাবার দপ্তরকে সহায় করেছে কত মানে নরম জায়গা বলে ভাই আমার দিবার আসে, শক্ত জায়গা চাইছো, শক্ত মানুষের মারলে তাকে মর্দা করে কয়,
হালকা মানুষের মাথা থাকে মাইকা ফিরে খোয়ায় আজকে একটা মত আমি দেওয়া আগে করে চাইছো এত দেয়া নিজেরা ভুল করে নিতে হবে কে ভুল হয়েছে টাইপ করতে ভুল হয়েছে আমার পাবলিকে কি তোর আমরা কালকে রাইতে 10টা পর্যন্ত সভা করবো লেখতে 23 তারিখে 4টার দিকে 24 তারিখে 10টা পর্যন্ত লিখছে ওইটাই যে কি 10টা পর্যন্ত সভা বন্ধ কারণ এত মত আমি দেখাবার গেলি এটাকে বিজন্ম দিছে আমার রক্ত ধরা ওইগুলা মত আমি ঠান্ডা করবার দিকে আমার জন্য এর থেকেও ঘুরেতাম না তাহলে বন্ধুরা অনেকেই বলবো আমার শত্রু তো দুইজন থাকতেই পারে এখানে তারা আবার বলতে উনি কেটে রাজনীতি মেফিল বাইরে রেখি ও লাইনে যাব না মাফ করেন বন্ধুগণ আমাদের আলিম বন্ধুরা আলিম আমি হলাম জেনারেল আলিম ওনারা রইল আল্লাহ নবীর তরিকের আলিম